Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ফটোসিনথেসিস যোনটো প্ৰসেস সেই প্ৰসেসটো নো কোট হয় কেনেকৈ নহয় তাৰ বিষয়ে অলপ ডিটেইলছত পঢ়া ষ্টাৰ্ট কৰিম। তো সবতকে প্ৰথমতে প্ৰশ্ন হ'ল যে ফটোসিনথেসিস নো হয় কোট হালু সংশ্লেষণটো হয় কোট হেতু বুজিব লাগিব। এতিয়া হালু সংশ্লেষণটো কোট হয় বুলি খুদিলা যদি সৰু বাচ্চা বা আমি নরমালি স্কুল স্টুডেন্টস বিলাকো কোটনো খাদ্য বনায় প্লান্টে উদ্ভিদে খাদ্য কেনেকৈ বনায় হেঁতে ক'ব পাতত বনায় তো পাতত যে বনায় ক'ত বনায় পাতৰো ক'বাতটো বনায় তো আমি এতিয়া হাই সেকেন্ডাৰী লেভেলত আহি পেলাই আমি ডিটেইলছত জানিব লাগিব যে পাতৰো কিছুমান স্পেশাল সেলস আছে সেই সেলৰ ভিতৰত কিছুমান স্পেশাল বডি আছে বা স্পেশাল অৰ্গানলি আছে তাৰ ভিতৰত কিছুমান পিগমেন্টস আছে সেই পিগমেন্টস বিলাকেহে আসলতে ফটোসিনথেসিস প্ৰসেসটো কৰিবলৈ হেল্প কৰে। দেখছেন আমি কিমান ডিটেইলছত কথাখিনি ক'লো তোমালোকে চাগে একোৱে বুজি নাপালা তো বলা আমি লাহে লাহে বুজি যাওঁ যে ফটোসিনথেসিস প্ৰসেসটো কোট হয় মই এটা লিখি দিছো চোৱা প্ৰথমতে জানিম আমি লিফত হয় বুলি জানো হয়নে লিফৰ কোট হয় লিফৰ মেসোফিল সেলত হয় মেসোফিল সেলৰ কোট হয় মেসোফিল সেলৰ ভিতৰত এটা স্পেশাল অৰ্গানলি আছে নামটো কি ক্লোৰোপ্লাস্টত হয় ক্লোৰোপ্লাস্টৰ ভিতৰত কোট হয় ক্লোৰোপ্লাস্টৰ ভিতৰত যদি তুমি ক্লোৰোপ্লাস্টৰ ষ্ট্ৰাকচাৰটো চোৱা গ্ৰেনা আৰু তাৰ ষ্ট্ৰমা আছে ক্লোৰোপ্লাস্টৰ ভিতৰত তো গ্ৰেনাত লাইট ৰিঅ্যাকশন হয় আৰু ষ্ট্ৰমাত তোমাৰ ডাৰ্ক ৰিঅ্যাকশন হয় কেনেকৈ হয় কি হয় আমি বুজিবলৈ চেষ্টা কৰোঁ আমাৰ যদি ফটোসিনথেসিস তোমালোকৰ প্ৰসেসটো চোৱা ধৰিলা এটো ফটোসিনথেসিসৰ প্ৰসেসটো আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ আমি ফাৰ্স্ট ক্লাছতে পঢ়িছিলোঁ যে লাইট ৰিঅ্যাকশন থাকিব তাত আৰু ডাৰ্ক ৰিঅ্যাকশন থাকিব এতিয়া এই দুটা নাম কিটা কিয় এনেকুৱা লাইট ৰিঅ্যাকশন ডাৰ্ক ৰিঅ্যাকশন কিয় নাম দিছে লাইট ৰিঅ্যাকশন মানে কি যে সূৰ্যৰ পোহৰ লাগিব এই লাইট ৰিঅ্যাকশনটো কমপ্লিট কৰিবলৈ আৰু সূৰ্যৰ পোহৰৰ ওপৰত নিৰ্ভৰ কৰি এই গুটেই লাইট ৰিঅ্যাকশনে কি কৰিব কমপ্লিট হ'ব লাইট ৰিঅ্যাকশনটো কমপ্লিট হৈ পেলাই দুটা বস্তু বনাব ATP আৰু NADPH এই দুটা বস্তু যে বনাইছে এই দুইটা ATP আৰু NADPH লাগিব ডাৰ্ক ৰিঅ্যাকশনৰ কাৰণে আৰু ডাৰ্ক ৰিঅ্যাকশনতে আমাৰ কি হ'ব ফুড বনা ষ্টাৰ্ট হ'ব মানে ডাৰ্ক লাইট ৰিঅ্যাকশন নহলে আমাৰ ডাৰ্ক ৰিঅ্যাকশনটো কমপ্লিট হ'ব নোৱাৰে তো বুজিলানে ফটোসিনথেসিস যোনটো প্ৰসেস হেতু দুটা ষ্টেজত ক্লিয়াৰ হয় প্ৰথম ষ্টেজটো হ'ল লাইট ৰিঅ্যাকশন সেকেন্ড ষ্টেজটো হ'ল ডাৰ্ক ৰিঅ্যাকশন লাইট ৰিঅ্যাকশনত ATP আৰু NADPH বনিবই লাগিব তেতিয়াহে সেই ATP আৰু NADPH ইউজ কৰি আমাৰ ডাৰ্ক ৰিঅ্যাকশনত কি হ'ব ফুড বনাই ষ্টাৰ্ট হ'ব তো গম পালানে এতিয়া লাইট ৰিঅ্যাকশনৰ নাম ইজি কাৰণ ই সূৰ্যৰ পোহৰতহে কাম কৰিব সেইকাৰণে লাইট ৰিঅ্যাকশন ডাৰ্ক ৰিঅ্যাকশন মানে কি হি ৰাতিহে কাম কৰিব নেকি এনেকুৱা কিবা কথা আছে নেকি তেনেকুৱা কথা একো নাই ডাৰ্ক ৰিঅ্যাকশনটো খালি নামটো এই কাৰণে দিছে যাতে ইয়াক লাইট ৰিঅ্যাকশনৰ পৰা অলপ পৃথকভাৱে আমি বুজি পাবলৈ সহজ হয় যে ই যে লাইট ৰিঅ্যাকশনৰ পৰা অলপ পৃথক সেইকাৰণে তাৰ নামটো ডাৰ্ক ৰিঅ্যাকশন দিছে ইয়াৰ মানে এইটো নহয় কি ডাৰ্ক ৰিঅ্যাকশন সদায় ৰাতি হয় ডাৰ্ক ৰিঅ্যাকশন ৰাতি বুলি কথা নাই লাইট ৰিঅ্যাকশন হোৱা পিছতে ডাৰ্ক ৰিঅ্যাকশন হোৱা ষ্টাৰ্ট কৰিব যেতিয়াই লাইট ৰিঅ্যাকশনে ATP NADPH বনাই দিব আমাৰ ডাৰ্ক ৰিঅ্যাকশনে কি কৰিব সেই ATP NADPH ইউজ কৰি পেলাই নিজৰ খাদ্য বনাব হয়নে আৰু খাদ্যটোৰ নাম কি ফুডটো কি একচুয়ালি দিজ আৰ গ্লুকোজ এতিয়া আমি যে কৈছো ফটোসিনথেসিসটো দুটা প্ৰসেস আছে লাইট ৰিঅ্যাকশন আৰু ডাৰ্ক ৰিঅ্যাকশন এই লাইট ৰিঅ্যাকশন আৰু ডাৰ্ক ৰিঅ্যাকশন ক্লোৰোপ্লাস্টৰনো কোট হয় হেতু আমি বুজিব লাগিব বলা ক্লোৰোপ্লাস্টৰ ষ্ট্ৰাকচাৰটো বুজি চাওঁ এতিয়া চোৱা আমি এটা ক্লোৰোপ্লাস্ট ধুনিয়াকৈ আঁকি লওঁ ডাঙৰকৈ আঁকি লওঁ এইটো এটা ক্লোৰোপ্লাস্ট আমি ডাঙৰকৈ আঁকি লৈছোঁ ক্লোৰোপ্লাস্টৰ সদায় ডাবল মেমব্ৰেন থাকিব মনত ৰাখিবা আসলতে সেলৰ গুটেইবিলাক যিমানবিলাক মেমব্ৰেন আছে সেই মেমব্ৰেনবিলাক মোষ্ট অফ দা মেমব্ৰেনছ আৰ ডাবল লেয়াৰ্ড মানে কি ফসফোলিপিড বাইলেয়াৰ গম পাইছানে সো ডাবল মেমব্ৰেন থাকে হেতু মনত ৰাখিবা মোষ্ট অফ দা মেমব্ৰেনছ সেলৰ ভিতৰত বা অৰ্গানলিত সেলৰ ভিতৰত বেলেগ আকৌ অৰ্গানলি থাকে আমি যেতিয়া সেলৰ ষ্ট্ৰাকচাৰ পঢ়িম বা সেল যেতিয়া পঢ়িম তেতিয়া আমি ধুনিয়াকৈ প্ৰটেক্টিভ ষ্ট্ৰাকচাৰৰ বিষয়ে জানিম আৰু
তাৰ সেল মেমব্ৰেনৰ ষ্ট্ৰাকচাৰ জানিম তো মোস্ট অফ দা সেল বা মোস্ট অফ দা অৰ্গেনলিৰ যোনটো মেমব্ৰেন থাকে সেই মেমব্ৰেনটো হয় ডাবল লেয়াৰ্ড কথাটো গম পালা নাই এতিয়া চোৱা এটো ক্লোৰোপ্লাস্টৰ ডাবল লেয়াৰ্ড মেমব্ৰেন double layered membrane এটো হল ক্লোৰোপ্লাস্ট এটা ক্লোৰোপ্লাস্টৰ ভিতৰত কিছুমান ষ্ট্ৰাকচাৰ থাকে সেই ষ্ট্ৰাকচাৰ কিটা বহুত ইম্পৰ্টেন্ট সোৱা এই ষ্ট্ৰাকচাৰ কিটা যদি তোমালোকে ভালকে গম পোৱা তেতিয়াহে তোমালোকে লাইট ৰিঅ্যাকশন কোড হৈ আছে বুজিব পাৰিবা ডাৰ্ক ৰিঅ্যাকশন কোড হৈ আছে বুজিব পাৰিবা এনে খেলিমেলিকে ওপৰা ওপৰিকে পঢ়িলে নহব তো মই যেনেকে এতিয়া বুজাবলৈ গৈ আছো তেনেকে ধুনিয়াকে বুজি পাবলৈ চেষ্টা কৰা ধৈৰ্য দি মোৰ কথাখিনি শুনা সোৱা তোমালোকে হেৰি দেখিছা খুচৰা পইচা যে এটকীয়া দুটকীয়া কইন বিলাক এই কইন বিলাক যদি এটাৰ ওপৰত আনটো ৰাখা তেতিয়া কি হ'ব এনেকুৱা এটা কইনৰ ষ্টকৰ নিচিনা দেখিবা হয়নে এই যদি এটা কইনৰ কথা পতা মই ইয়াতে এটা কইন এনেকুৱা খুচৰা পইচা এইটো যেনিবা এটকীয়া পইচা এটো এই এটা কইনক আমি কি বুলি কওঁ থাইলাকয়েড বুলি কওঁ এই এটা কইনৰ নামটো কি থাইলাকয়েড এটো বহুত ইম্পৰ্টেন্ট কিয় ইম্পৰ্টেন্ট আমি লাহে লাহে জানিম এনেকুৱা থাইলাকয়েড বিলাক অকল এটাই নাথাকে বহুত থাইলাকয়েড এনেকে এটাৰ ওপৰত এটা লাগি থাকে গম পালা নে এই গুটেখিনি এটা থাইলাকয়েডৰ এনেকুৱা থাইলাকয়েড বিলাক এটা ওপৰত এটা যে লাগি আছে এই গুটেখিনি মিলি এনেকুৱা এটা ষ্ট্ৰাকচাৰ বনায় এনেকুৱা লাগে দেখিবলৈ যে তুমি খুচৰা পইচা বিলাক এটা ওপৰত আনটো এনেকে থৈ পেলাই থৈ দিছা হয়নে তো এই গুটে ষ্ট্ৰাকচাৰটোক আমি কওঁ কি বুলি গ্ৰেনাম বুলি কওঁ এটা ষ্টকক আমি গ্ৰেনাম বুলি কওঁ এনেকুৱা ক্লোৰোপ্লাস্টৰ ভিতৰত এগালো গ্ৰেনাম থাকিব গম পাইছনে এইটো এটা গ্ৰেনাম ধৰি লোৱা ইয়াতো এটা গ্ৰেনাম থাকিব এনেকুৱা ধৰি লোৱা এই কোণতো এটা গ্ৰেনাম আছে গম পালা এই গুটেইবিলাক যিমান বিলাক গ্ৰেনাম আছে এই গুটেইবিলাক গ্ৰেনামক আমি একেলগে কি বুলি কওঁ গ্ৰেনা বুলি কওঁ কি বুলি কওঁ গ্ৰেনা মানে গ্ৰেনাটো হল প্লুৰেল আৰু গ্ৰেনামটো হল সিঙ্গুলাৰ বুজি পালা আৰু এই গ্ৰেনাম বিলাক কিহেৰে বনিছে বহুতো থাইলাকয়েড মিলি পেলাই বনিছে এতিয়া কথা হল এই এটা গ্ৰেনাম আনটো গ্ৰেনামৰ লগত এনেকে লগ লাগি থাকিব পাৰে এনেকে কানেক্টিং হৈ থাকে এই কানেক্টিং যে ষ্ট্ৰাকচাৰটো এই কানেক্টিং ষ্ট্ৰাকচাৰটোৰ নাম কি স্ট্ৰোমা লেমিলি STROMA স্ট্ৰোমা লেমিলি হল আৰু এই বাকি যোনখিনি অংশ দেখিছা এইবিলাক এই গুটেখিনি অংশতে যে দেখিছা এই গুটেখিনি অংশ আমি কি বুলি কওঁ এইখিনি কওঁ আমি স্ট্ৰোমা বুলি এই গুটেখিনি কুলা অংশখিনি যে দেখিছা বাকি অংশখিনি এইখিনি কওঁ আমি স্ট্ৰোমা বুলি তো ক্লোৰোপ্লাস্ট ষ্ট্ৰাকচাৰটো ভালকে মনত থাকিলে ইয়াৰ আমি কি বস্তু পালো থাইলাকয়েড পালো এটা যদি খুচৰা পইচা এটা কইনৰ কথা কোৱা থাইলাকয়েড এটা এনেকুৱা এগালো থাইলাকয়েড মিলি কি হয় গ্ৰেনাম হয় গ্ৰেনামটো হল সিঙ্গুলাৰ যত নেকি বহুতো 10-12টা থাইলাকয়েড কইনৰ নিচিনা মিলি পেলাই এটা গ্ৰেনাম হয় গ্ৰেনামটো হল সিঙ্গুলাৰ এনেকুৱা গ্ৰেনাম এটা নাথাকে বহুতো থুপাথুপকে বেলেগ বেলেগে থাকে একেলগে গুটেইবিলাক গ্ৰেনামক আমি কি বুলি কওঁ গ্ৰেনা বুলি কওঁ গ্ৰেনাটো হল প্লুৰেল হয়নে এই গ্ৰেনা বিলাক এটা লগত আনটো কি হৈ থাকে লিংক হৈ থাকে লাগি থাকে সেইখিনি আমি কি বুলি কওঁ স্ট্ৰোমা লেমিলি আৰু ইয়াৰ বাহিৰে ক্লোৰোপ্লাস্টৰ ভিতৰত যিমানখিনি অংশ আছে সেইখিনি আমি কি বুলি কওঁ স্ট্ৰোমা বুলি কওঁ এতিয়া আমি যে পঢ়িলো লাইট ৰিঅ্যাকশন আৰু ডাৰ্ক ৰিঅ্যাকশন কোড নহয় হেতু জানিব লাগিব সোৱা মই হাইলাইট কৰি দেখুৱাই দিছো লাইট ৰিঅ্যাকশন কোড হ'ব আৰু ডাৰ্ক ৰিঅ্যাকশন কোড হ'ব লাইট ৰিঅ্যাকশন হ'ব মই এই হালধীয়া অংশ দি কৰি দিছো সোৱা সব থাইলাকয়েড আৰু গ্ৰেনাত লাইট ৰিঅ্যাকশন হ'ব থাইলাকয়েড গ্ৰেনাত লাইট ৰিঅ্যাকশন হ'ব আৰু স্ট্ৰোমা লেমিলি যোনটো স্ট্ৰোমা লেমিলিটো আমাৰ কি হ'ব স্ট্ৰোমা লেমিলিটো আমাৰ লাইট ৰিঅ্যাকশন হ'ব স্ট্ৰোমা লেমিলি এইবিলাক স্ট্ৰোমা লেমিলি দেখিছে তাতো লাইট ৰিঅ্যাকশন হ'ব লাইট ৰিঅ্যাকশন কোড হ'ব মনত ৰাখিবা ইম্পৰ্টেন্ট এমসিকিউ যদি অপচনত দিয়া থাইলাকয়েড ইয়েস থাইলাকয়েড ইজ ৰাইট যদি অপচনত দিয়া গ্ৰেনা
কাৰেক্ট গ্ৰেনাম কাৰেক্ট ষ্ট্ৰমা লেমেলি কাৰেক্ট ডাৰ্ক ৰিয়েকশ্যনটো ক'ত হ'ব ডাৰ্ক ৰিয়েকশ্যনটো হ'ব ষ্ট্ৰমাত ডাৰ্ক ৰিয়েকশ্যন হ'ব তোমাৰ ষ্ট্ৰমাত মই ব্লু কালাৰে দেখুৱাইছোঁ ডাৰ্ক ৰিয়েকশ্যন গোটেইখিনি এই অংশখিনি হ'ব ষ্ট্ৰমাত হ'ব হ'ল তোমালোকে ক্লোৰোপ্লাষ্ট ষ্ট্ৰাকচাৰটো মনত থাকিব মই জানো এতিয়া কথা হ'ল লাইট ৰিয়েকশ্যনত কি হয় লাইট ৰিয়েকশ্যনত কোনে এবজৰ্ব কৰে লাইটবিলাক যে আছে লাইটবিলাক যে হয় এয়া ধৰি লোৱা লাইট এইখিনি ইয়াৰ পৰা যে লাইট পৰিব লাইটবিলাক যে আহি আছে কোনেনো এবজৰ্ব কৰে এই থাইলাকয়েডৰ মেমব্ৰেনত মই কি কৈছোঁ থাইলাকয়েডৰ মেমব্ৰেনত যদি থাইলাকয়েড এটা এতিয়া মই তোমাক ভালকৈ দেখুৱাওঁ এইটো এটা থাইলাকয়েড হয়নে এই থাইলাকয়েডৰ মেমব্ৰেনত কিছুমান পিগমেণ্টছ লাগি আছে এনেকৈ তোমালোকে ডিটেইলিংটো গম পাইছা নাই থাইলাকয়েড যোনটো এটা কইন মই ধুনীয়াকৈ তোমাক উলিয়াই দেখুৱাওঁ তেতিয়াহে তোমালোকে বুজি পাবা ধৰি লোৱা মই ইয়াৰ পৰা এটা খুচুৰা পইচা উলিয়াই আনিছোঁ ইয়াৰ পৰা এটা থাইলাকয়েড এটা উলিয়াই আনিছোঁ ইয়াৰ পৰা তো থাইলাকয়েডটো এটা থাইলাকয়েড উলিয়াই আনিছোঁ হয়নে এটা খুচুৰা পইচা উলিয়াই আনিছোঁ এই থাইলাকয়েডৰ মেমব্ৰেনটো আকৌ ডাবল মেমব্ৰেন হ'ব এনেকুৱা কথাটো গম পাইছানে এইবিলাক এনেকৈ এটাৰ ওপৰত এটা থাইলাকয়েড এনেকৈ লাগি থাকে হয়নে তো এই থাইলাকয়েডৰ যোনটো মেমব্ৰেন তাত তোমাৰ বেলেগ বেলেগ পিগমেণ্টছবিলাক লাগি থাকে এনেকৈ থাইলাকয়েডৰ মেমব্ৰেনত এইবিলাক হ'ল ক্লোৰোফিল পিগমেণ্ট বা ফটোচিন্থেটিক পিগমেণ্ট ক্লোৰোফিল পিগমেণ্টছ বা আমি কি বুলি কওঁ ফটোচিন্থেটিক পিগমেণ্টছ পত্ৰশৰীৰ এই পিগমেণ্টছখিনিয়েহে আচলতে আমাৰ সূৰ্য পোহৰবিলাক ধৰিব পাৰে এইবিলাক ক'ত লাগি আছে দেখিছেনে থাইলাকয়েড যোনটো থাইলাকয়েড এই থাইলাকয়েডৰ মেমব্ৰেনতহে লাগি আছে গোটেই থাইলাকয়েডটোও নাই গোটেই থাইলাকয়েডটোত ফিল হৈ থকা নাই থাইলাকয়েডৰো মেমব্ৰেনবিলাকত লাগি আছে এনেকৈ আৰু ইয়াৰ দ্বাৰা তোমাৰ সূৰ্যৰ ৰশ্মিটো এহেঁতে এবজৰ্ব কৰিছে আৰু এবজৰ্ব কৰি পেলাই কি হয় লাইট ৰিয়েকশ্যনত এহেঁতে ATP আৰু NADPH বনায় ইয়াত ATP আৰু NADPH বনায় আৰু চোৱা মই ইয়াত দেখুৱাই দিছোঁ তোমালোকক এহেঁতে গোটেইখিনি এইবিলাক থাইলাকয়েড মেমব্ৰেন মিলি পেলাই কি কৰে এইবিলাক থাইলাকয়েড মেমব্ৰেনত ক্লোৰোফিল মলিকিউল লাগিছে এহেঁতে মিলি পেলাই কি কৰে ATP আৰু NADPH বনায় আৰু এই ATP আৰু NADPHখিনি ষ্ট্ৰমাত এটা চাইকেল চলে চাইকেলটোৰ নাম হ'ল কেলভিন চাইকেল বা C3 চাইকেল ষ্ট্ৰমাত C3 চাইকেল ৰান হয় আৰু এই C3 চাইকেল ৰান হৈ পেলাই তোমাৰ গ্লুক'জ বনায় কথাটো গম পালা এইটো কিহত হৈ আছে এইটো হৈ আছে ডাৰ্ক ৰিয়েকশ্যন হৈ আছে তো এই গোটেইটো আমি ষ্ট্ৰাকচাৰ পঢ়িলোঁ ক্লোৰোপ্লাষ্টৰ প্লাছ আমি জানিলোঁ যে পিগমেণ্টছবিলাকনো ক'ত লাগি থাকে পিগমেণ্টছবিলাক লাগি থাকে থাইলাকয়েড মেমব্ৰেনত আমি নেক্সট ক্লাছত পঢ়িম যে এই পিগমেণ্টছবিলাকেনো সূৰ্যৰ কোনখিনি ৰশ্মি একচুৱেলি ধৰিব পাৰে আৰু কোনখিনি ৰশ্মিত বেছিকৈ ফটোচিন্থেচিছ হ'ব পাৰে তো আজি ভিডিঅ'টো আমি এণ্ড কৰোঁ ইমানতে বেছি দীঘল নকৰোঁ নহ'লে তোমালোকে বৰ হৈ যোৱা চাগে সেইকাৰণে মোৰ ফাৰ্ষ্টৰ ভিডিঅ'টো এৰাউণ্ড 43 মিনিটছ আছে মই নাজানো কোনে চাব কিন্তু এনেকৈ মই এতিয়া সৰুকৈহে বনাম ইমান ডিটেইলছত ইমান ডাঙৰকৈ নবনাওঁ তো এইটো ক্লাছত তোমালোকে কি বুজিলা ক্লোৰোপ্লাষ্টৰ ষ্ট্ৰাকচাৰ বুজিলা প্লাছ পিগমেণ্টছবিলাকৰ জেগাখিনি জানিলা ক'তনো পিগমেণ্টছবিলাক লাগি থাকে নেক্সট ক্লাছত আমি পঢ়িম যে এই পিগমেণ্টছবিলাকে কেনেকৈনো সূৰ্যৰ ৰশ্মিখিনি ধৰে আৰু কোনখিনিত বেছিকৈ ফটোচিন্থেচিছ হয় থেংক ইউ ছ' মাছ ফৰ ৱাচিং লেটছ মিট ইন দ্য নেক্সট ভিডিঅ' থেংক ইউ